হোজাই গীতাশ্ৰমত অসম সত্ৰ মহাসভা মধ্যকালীন অধিৱেশন 20, 21 আৰু 22 ডিচেম্বৰত তিনিদিনীয়াকৈ সত্ৰ মহাসভা অধিৱেশনৰ প্ৰস্তুতিক লৈ সংবাদমেল হোজাই সত্ৰ মহাসভাৰ আদৰণি সমিতি সভাপতি অৰ্থাৎ হোজাই প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ চিনাকি কৰি দিব বিচাৰিছোঁ। মই শিলাদিত্য অসম সত্ৰ মহাসভাৰ যি অধিৱেশন হ'ব আমাৰ হোজাইত 20, 21, 22 তাৰিখত তাৰ যেটো অৰ্গেনাইজিং কমিটি বনোৱা হৈছে তাৰ সভাপতি আমাৰ প্ৰধান সম্পাদক সূৰ্যজ্যোতি গোস্বামী ডাঙৰীয়া, আমাৰ উপসভাপতি ধীৰাজ বৰা ডাঙৰীয়া, আমাৰ আৰু আমাৰ কাৰ্যকৰ্তাসকলে ইয়াতে উপস্থিত আছে। আপোনালোকে সকলোৱে জানে যে অহা 20, 21, 22 তাৰিখে ডিচেম্বৰ মাহত হোজাইত অসম সত্ৰ মহাসভাৰ মধ্যকালীন বাৰ্ষিক অধিৱেশন 2024 চনৰ ইয়াতে অনুষ্ঠিত কৰা হৈছে। আৰু এইটো আমাৰ কাৰণে এটা গৌৰৱৰ কথা, হোজাইবাসীৰ কাৰণে এটা গৌৰৱৰ কথা যে প্ৰথমবাৰ অসম সত্ৰ মহাসভাৰ অধিৱেশন ইয়াতে উদযাপন কৰা হ'ব। আৰু এই অধিৱেশনত প্ৰায় 600ৰ অধিক তেওঁলোকৰ ডেলিগেটছ আহিব। এই 600 ডেলিগেটছ আমি গীতা আশ্ৰমত, হোজাই গীতা আশ্ৰমত তেওঁলোকৰ ৰখাৰ ব্যৱস্থা, ইয়াতে তেওঁলোকৰ অধিৱেশন ইয়াতে হ'ব আৰু মুকলি সভাও ইয়াতে পাতাৰ সিদ্ধান্ত লোৱা হৈছে। আৰু ইয়াতে এটা প্ৰদৰ্শনীও থাকিব। 22 তাৰিখে এটা সিদ্ধান্ত লোৱা হৈছে যে যিসকল প্ৰতিনিধি উপস্থিত থাকিব তেওঁলোকক আমি শ্ৰীমন্ত শংকৰদেৱ নগৰত আমি শ্ৰীমন্ত শংকৰদেৱৰ যি প্ৰতিমূৰ্তি আমি প্ৰতিষ্ঠা কৰিছোঁ সেই তাতে তেওঁলোকক আমি লৈ যাম। সেই প্ৰতিমূৰ্তি তেওঁলোকে চাব, তাতে চাকি জ্বলাব। তাৰপিছত আমি এটা কালচাৰেল প্ৰচেশ্যন সকলো জনগোষ্ঠীক লৈ পেলাই ইয়াতে এটা কালচাৰেল প্ৰচেশ্যন হ'ব। আমি সকলোৱে জানো যে হোজাই এটা এনেকুৱা এটা জায়গা যে অসমৰ প্ৰত্যেকটা জনগোষ্ঠীৰ ইয়াতে থাকে। ডিমাচা হওক, কাৰ্বি হওক, বঙালী মানুহ, অসমীয়া মানুহ, মাৰোৱাৰী, বিহাৰী, প্ৰত্যেকটা জনগোষ্ঠীৰ মানুহ ইয়াতে বাস কৰে, নেপালী মানুহ আছে। তো এই সকলোৱে আমি এটা কালচাৰেল প্ৰচেশ্যন আমি 22 তাৰিখে ৰাতিপুৱা হ'ব আৰু দিনৰ 11:30 পৰা আমাৰ মুকলি সভা হ'ব। সেই মুকলি সভাত উপস্থিত থাকিব মুখ্য অতিথি হিচাপে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, আমাৰ মন্ত্ৰী, আৰু বিমল বৰা ডাঙৰীয়া। আৰু 21 তাৰিখে যিটো সকলো জনগোষ্ঠীক লৈ এটা কালচাৰেল যিটো সভা হ'ব, সেই সভাত উপস্থিত থাকিব আমাৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আৰু তাৰ লগতে আমাৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী ডাঙৰীয়াও তেওঁ উপস্থিত থাকিব আৰু বিশিষ্ট অতিথিসকলো আহিব ইয়াতে। তো এইটো এটা কথা ঠিক যে প্ৰথমবাৰৰ বাবে সত্ৰ মহাসভাৰ অধিৱেশন ইয়াতে হ'ব গৈ আছে। এনেকুৱা এটা দিন আছিলে যে হোজাই বুলি ক'লে এইটো বজৰুদ্দিন আজমলৰ হোজাই বুলি কোৱা হৈছিল। বাহিৰত যদি হোজাইৰ নাম লোৱা হয় কি বুলি কয় যে বদৰুদ্দিন আজমলৰ হোজাই। কিন্তু এতিয়া আৰু এই বদৰুদ্দিন আজমলৰ হোজাই হৈ থকা নাই। হোজাইত এতিয়া অনুষ্ঠিত হ'ব সত্ৰ মহাসভাৰ অধিৱেশন। আৰু এইটো এটা ডাঙৰ মেছেজ গোটেই অসমবাসীৰ কাৰণে যে হোজাই যি অগ্ৰগতি, যি মানসিকতা, সেইটো অৰিজিনেল। কাৰণ হোজাইৰ নামটো ক'ৰ পৰা আহিছে? এইটোতো ডিমাচা নাম, ডিমাচা ৰজাৰ দিয়া নাম হোজাই। আৰু সেই অৰিজিনেল ডিমাচা ৰজাৰ সেই সময়ৰ যিটো হোজাই নামটো বিকৃতি হৈ পেলাই এটা সময়ত আমি সকলোৱে কওঁ যে এইটো বদৰুদ্দিন আজমলৰ হোজাই। তাৰ যিটো পৰিৱৰ্তন যিটো আমি এতিয়া দেখা পাইছোঁ সেইটো আমি সকলোৱে মানে আদৰিছোঁ। আৰু আমাৰ বিশ্বাস যে আমাৰ এই তিনিদিনীয়া কাৰ্যসূচী সকলোৱে অংশগ্ৰহণ কৰিব, হোজাইবাসী উপস্থিত থাকিব আৰু এটা ডাঙৰ সম্প্ৰীতিৰ ভাৱ, ভাতৃত্বৰ ভাৱ গোটেই অসমত মানে স্প্ৰেড হ'ব। আৰু তাৰ কাৰণে আপোনালোকৰ মাধ্যমত আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ যে তেওঁলোক যেন উপস্থিত থাকে, বিশেষকৈ 22 তাৰিখে। কাৰণ প্ৰথম 2 দিনা তেওঁলোকৰ অধিৱেশন, তেওঁলোকৰ
ইণ্টাৰনেল তেওঁলোকৰ মিটিং তেওঁলোকৰ ডিছকাশ্যনছবিলাক হ'ব 22 তাৰিখে এইটো ৰাজহুৱা প্ৰগ্ৰাম হ'ব কালচাৰেল প্ৰগ্ৰাম আৰু মুকলি হ'ব সেই প্ৰগ্ৰামটোত যেন প্ৰত্যেকজন হোজাইবাসী অংশীদাৰ হয় আৰু অসমৰ পৰা বিভিন্ন ঠাইৰ পৰাও আমি আশা ৰাখিছোঁ যে মানুহসকল আহিব হোজাইৰ যি কালচাৰ হোজাইৰ যি ঐতিহ্য সেইখিনি চাই যাব এইখিনি আছিল আমাৰ মূল কথা CMৰ কথাও শুনিছিলোঁ আহিব হয় এতিয়া যিসকল গেষ্ট আমাৰ আহিব সেই মাতাৰ দায়িত্বটো হৈছে সত্ৰ মহাসভাৰ অসম সত্ৰ মহাসভা তেওঁলোকে ডাইৰেক্টলি কোঅৰ্ডিনেট কৰি আছে আৰু আমাক টাইম টু টাইম জনাই আছে যে যিসকল আহিব তেওঁলোকৰ এতিয়ালৈকে আমাক জনাইছে যে 3 গৰাকী মন্ত্ৰী নাম কনফাৰ্ম হৈছে ৰঞ্জিত দাস ডাঙৰীয়া 21 তাৰিখৰ কাৰণে আৰু 22 তাৰিখৰ কাৰণে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু হোজাই বুলি ক'লে ৰাজ্যৰ সকলোৱে বদৰুদ্দিন বুলি ভাবে সেই ভুল ধাৰণাটো এতিয়া আৰু হোজাইত নাই হোজাই সদৰ এতিয়া শ্ৰীমন্ত শংকৰদেৱ নগৰ হ'ল সত্ৰ মহাসভা অধিৱেশন হোজাই গীতাশ্ৰমত হ'ব ৰাজ্যৰ মুঠ 522 গৰাকী সত্ৰাধিকাৰী হোজাইলৈ আহিব আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ লগতে ৰাজ্যৰ 3 গৰাকীকৈ মন্ত্ৰীৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব অধিৱেশনৰ অন্তিম দিনা পুৱা সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰ স্থিত শংকৰদেৱৰ মূৰ্তিত মাল্য প্ৰদান কৰাৰ উপৰিও ৰাতিপুৱা ধৰ্মপৰায়ণ সত্ৰাধিকাৰী লগতে এক শোভাযাত্ৰা আৰম্ভ কৰা হ'ব তাৰ পাছতে মুকলি সভা অনুষ্ঠিত কৰা হ'ব হোজাইৰ পৰা হেমন্ত শৰ্মাৰ ৰিপৰ্ট অপৰূপা টিভি প্ৰিয় দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ